আমি হিন্দু সনাতনী হয় কিন্তু কিমান সংস্কাৰী হয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, প্ৰত্যেকৰে মুখতে মই হিন্দু, মই সনাতনী, মই হিন্দু মই মানি লৈছোঁ, মই সনাতনী মই মানি লৈছোঁ, কিন্তু মই কিমান সংস্কাৰী হয়। কাৰণ বন্ধুসকল, হিন্দু সনাতনী হ'লে সংস্কাৰীও হ'ব লাগিব। বন্ধুসকল, গেৰুৱা বস্ত্ৰ পৰিধান কৰি ৰঙা ফুট এটা লৈ ল'লে মই হিন্দু হৈ নাযাওঁ, মই সনাতনী হৈ নাযাওঁ। যদি মই প্ৰকৃততে হিন্দু হয়, মই প্ৰকৃততে সনাতনী হয়, মোৰ মাজত সেই সংস্কাৰখিনিও থাকিব লাগিব। সংস্কাৰ কথা বাদ দিয়ক, সনাতনৰ অৰ্থটোকে আমি বহুতে নাজানো। সনাতন মানে কি, সনাতনৰ অৰ্থ কি আমি বহুতে নাজানো। ময়ে জনা নাছিলোঁ বন্ধুসকল, সনাতন মানেনো কি ময়ে জনা নাছিলোঁ। কাৰণ আমি আগৰ পৰা সনাতন হিন্দু এইবিলাক শুনা নাছিলোঁ, হয়নে? আমাক কোনো কোৱাও নাছিলে। কিন্তু এতিয়া যেতিয়া মানুহৰ মুখত মই হিন্দু, মই সনাতনী এইবিলাক শব্দ শুনি আহিছোঁ নহয়, সেই তেতিয়া সনাতন শব্দৰ অৰ্থ কি মই জানিব, সনাতন মানেনো কি মই জানিবলৈ চেষ্টা কৰিম। আৰু জানি মই নিজে আচৰিত হৈ গ'লোঁ বন্ধু। মই নিজকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলোঁ যে মই সনাতন যদি হয়, মোৰ মাজত সেই বস্তুবিলাক আছেনে নাই, মই সেই সংস্কাৰী হয়নে নাই। মই নিজকে চাবলৈ ধৰিলোঁ যে মই সংস্কাৰী হয়নে নাই। কাৰণ সনাতন যদি হয় নহয়, সংস্কাৰী হোৱাটো প্ৰয়োজন। সেই সংস্কাৰখিনি থাকিব লাগিব, তেতিয়াহে সনাতন হয়। আৰু সেই তেতিয়া মই লক্ষ্য কৰিলোঁ, যিসকলে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ৰঙা ফুট এটা লৈ লৈ হিংসাত্মক ৰূপ ধাৰণ কৰে, মানুহক বেয়াকৈ কয়, অন্য এটা ধৰ্মৰ সমালোচনা কৰে, বেয়াকৈ গালি গালাজ পাৰে, বেয়াকৈ কয়, সেইবিলাক দেখি মইতো আচৰিত হৈ গ'লোঁ যে সেইসকল গেৰুৱা বস্ত্ৰ পৰিধান কৰি ৰঙা ফুট লৈ পেলাই হিংসাত্মক কাম কৰি আছে, আনৰ সমালোচনা কৰিছে, আনক গালি গালাজ কৰিছে, সেয়াতো সনাতনৰ সংস্কাৰ নহয়। মইতো আচৰিত পাই গ'লোঁ বন্ধু। আপোনালোকেও আচৰিত পাই যাব যেতিয়া সনাতনৰ অৰ্থ জানিবলৈ চেষ্টা কৰিব, সনাতন মানে কি জানিবলৈ চেষ্টা কৰিব। সনাতনে কেতিয়াও হিংসা নেদেখুৱায়, হয়নে? সনাতন সদায় শান্ত, সনাতন সত্য, সনাতন ধৰ্ম, সনাতন প্ৰেম। বন্ধুসকল, সত্য, ধৰ্ম আৰু প্ৰেম এয়াই হৈছে বিষ্ণুৰ ৰূপ, আৰু বিষ্ণুৰ ৰূপেই সনাতন, আৰু আমি সনাতন। গতিকে বিষ্ণুৱে কি বিচাৰে, বিষ্ণুৰ আদৰ্শ কি, বিষ্ণু মানে সনাতনৰ দ্বাৰা কি বিচাৰিছিলে? বন্ধুসকল, সত্য, ধৰ্ম, প্ৰেম, দয়া, ক্ষমা, সহনশীল, ধৈৰ্য, একাগ্ৰতা, সহযোগিতা, সমভাৱ, সমদৃষ্টি, হয়নে? নাৰীৰ প্ৰতি সন্মান, শ্ৰদ্ধা, ভক্তি, পিতৃ মাতৃক সেৱা শুশ্ৰূষা, হয়নে? অন্ধজনক সেৱা কৰা, বিপদত পৰাজনক উদ্ধাৰ কৰা, হয়নে? নিজৰ মাজৰ শিষ্টাচাৰখিনিক জনা। এনেকৈ 30টা সংস্কাৰ আছে বন্ধুসকল। সেই 30টা সংস্কাৰ যদি মই এতিয়া মানে ক'ব নোৱাৰিম, কাৰণ মই জানিছোঁহে, মই সম্পূৰ্ণ মুখস্থ নাই, কিন্তু যিখিনি আছে মই আপোনালোকৰ ওচৰত কৈছোঁ, ঠিক আছে? এইখিনি সংস্কাৰ, হয়নে? আমি আনক সহায় কৰা হৈছে সনাতনী সংস্কাৰ। আনক প্ৰেমত কথা পতা, আনক ভালকৈ কোৱা, সেইবিলাক হৈছে সনাতনী সংস্কাৰ। কিন্তু আজি যোনবিলাক হিন্দু সনাতনী দেখা পোৱা গৈছে, সেই হিন্দু সনাতনীক দেখিতো মই নিজেই আচৰিত হৈ গৈছোঁ যে সনাতনী সংস্কাৰ এয়া নেকি। বন্ধুসকল, আজি অলপ দিনৰ আগত কামাখ্যা মন্দিৰত যেতিয়া কিছুমান সন্তক, বাবাজীক কাজিয়া কৰা দেখিলোঁ, হিংসাত্মক ৰূপ দেখিলোঁ, তেতিয়াতো মই আৰু আচৰিত হৈ গ'লোঁ যে এয়া সনাতনী নেকি, এয়া সনাতনী নিয়ম নেকি, হয়নে? যি সন্ত হয়, যি মুনি হয়, সি শান্ত হয়। সেই মুনি এনেকুৱাই শান্ত, সাগৰৰ দৰে হয়। মুনি বোলে সাগৰৰ দৰে হয়, ভাগৱত গীতাত আছে, মুনি শান্ত হয়, সাগৰ হয়। কিন্তু সেই মুনি, সেই সন্ত, সেই বাবাজীয়ে
কামাখ্যা ধামত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিলে, হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিলে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, আজি কোন দিশে গৈছে হিন্দু সনাতন। বন্ধুসকল, হিন্দু সনাতনীৰ নাম লৈ পেলাই যিসকলে হিংসাত্মক কাম কৰি আছে, আনক সমালোচনা কৰিছে, অন্য এটা ধৰ্মক গালি গালাজ পাৰি আছে, সেয়া কিন্তু হিন্দু সনাতনী সংস্কাৰ নহয়, কিন্তু হিন্দু সনাতনীক বদনাম কৰি আছে। তেওঁলোকে হিন্দুৰ সেই যিখিনি সংস্কাৰ নহয়, সেই সংস্কাৰখিনিক বদনাম কৰি আছে। আজি আমাক বেলেগ এটা সম্প্ৰদায়, বেলেগ এটা ধৰ্মাৱলম্বী লোকে কি বুলি ভাবিছে? আপোনালোকে এবাৰ নিজে চিন্তা কৰক, আমাক কি বুলি ভাবিছে? যে এওঁলোকৰ কোনো সংস্কাৰেই নাই, তেওঁলোকৰ কোনো মুখত লাগামেই নাই, মুখত অসভ্য আচৰণ। বন্ধুসকল, ফেচবুকতে দেখা পাব, ফেচবুকতে দেখা পোৱা যায় যে কেনেকৈ কিছুমান একাংশ হিন্দু সনাতনী নাম লৈ পেলাই ফেচবুকত যিখিনি কমেণ্ট দিয়ে, অসভ্য মন্তব্যৰে, মুখৰ মানে শব্দৰ পৰা ওলোৱা যিখিনি আচৰণ, যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰখিনি দেখিলে আপোনালোকে গম পাব যে সেইখিনি কি হিন্দু সনাতনী হয়? তেওঁলোকৰ সংস্কাৰ এয়াই নেকি? এইখিনি সংস্কাৰ পালে? শিষ্টাচাৰ বোলা বস্তুটোৱেই নাজানে, কোন ডাঙৰ কোন সৰু সেইবিলাক চিন্তা নকৰি মাত্ৰ কমেণ্টত অসভ্য আচৰণেৰে মন্তব্য দিয়ে। বন্ধুসকল, আজি দুদিনৰ আগতে লেখিকা ৰীতা চৌধুৰী বাইদেৱে এটা নিজৰ অনুভৱ প্ৰকাশ কৰিছিলে। বন্ধুসকল, আমি যদি জ্ঞানী হয়, আমি যদি সনাতনী হয়, আমি সংস্কাৰী হয় নহয়, তেতিয়াহ'লে আমাৰ বিবেকেৰে আমি কাম কৰিব লাগিব। সনাতনৰ আন এটা সংস্কাৰ হৈছে বিবেকেৰে চিন্তা কৰা, হয়নে? তো আমি যদি সনাতনী হয়, আমি বিবেকেৰে চিন্তা কৰিব লাগিব, ভাবিব লাগিব যে এগৰাকী লেখিকাই যিখিনি কথা কৈছে সেইখিনি কিয় কথাখিনি ক'লে। বন্ধুসকল, ৰীতা চৌধুৰী বাইদেৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে, নিজৰ অনুভৱখিনি প্ৰকাশ কৰিছে। তেওঁ কোনো হিন্দুক অপমান কৰিবলৈ যোৱা নাই, তেওঁ হিন্দু শব্দটোৱে লোৱা নাই। আৰু একাংশ লোকে তেওঁক মাত্ৰ মানে টাৰ্গেট কৰি লৈ তেওঁক মানে প্ৰতিক্ৰিয়া দিবৰ কাৰণে যিকোনো সমালোচনা কৰা আৰম্ভ কৰিছে। হিন্দুত কিবা মাটিত পোতা হেৰি আছে নেকি, হিন্দু কবৰ দিব লাগে নেকি? তেওঁ কবৰ দিয়াৰ কথাই কোৱা নাই। তেওঁ কৈছে যে মোৰ শৰীৰটো, নগ্ন শৰীৰটো যাতে শ্মশানত দিওঁতে কোনো নেদেখে, সেইবাবে মোক মোৰ আই মাতৃৰ কোলাত, এই মাটিক আই মাতৃ বুলি কৈছে, মোৰ আই মাতৃৰ কোলাত মোক শান্তভাৱে শুৱাই দিবলৈ কৈছে, শান্তভাৱে শুৱাই দিবলৈ কৈছে। বন্ধুসকল, সেইটো যদি ৰামায়ণত চাবলৈ যায় নহয়, সীতা মাতায়ো সেই একেই কাম কৰিছিলে। সীতা মাতা কি মিয়া হৈ গ'ল নেকি? সীতা মাতা কি মুছলমান হৈ গ'ল নেকি? সীতা মাতাই যেতিয়া মানে সকলোৰ পৰা অতিষ্ঠ হৈ পালে, যেতিয়া এই সংসাৰ ত্যাগ দিব খুজিছিলে, তেতিয়া সীতা মাতাই ভূমাতৃক মাতিছিলে, হে মা, তুমি মোক তোমাৰ কোলাত লৈ লোৱা। আৰু সীতা মাতা ভূমিষ্ঠ হৈছিলে, ভূমিত মানে মাটি ফালি সোমাই গৈছিলে। তো মাটি ফালি সোমাই যোৱা আৰু মাটিত মানে শুৱাই দিয়া অৰ্থ একেটাই নহয় জানো? তো যদি ৰীতা চৌধুৰী বাইদেউ আজি মিয়া হৈ যাব হয়, ৰীতা চৌধুৰী বাইদেউ যদি হিন্দুক অপমান কৰিছে, তেতিয়াহ'লে পূৰ্বতে সীতা মাতায়ো তেন্তেহ'লে হিন্দুক অপমানিত কৰিছিলে। সীতা মাতা তেনেহ'লে কেনেকৈ ভূমিষ্ঠ হ'ল? সীতা মাতা কিয় মানে শ্মশানত নজ্বলালে? সীতা মাতাইতো নিজেই ক'ব পাৰিলে তেতিয়াহ'লে যে মোক শ্মশানত লৈ পেলাই মোক জ্বলাই দিয়া, মোক অগ্নি বিলীন কৰি দিয়া। কিন্তু সীতা মাতাইতো সেই কথা কোৱা নাই। সীতা মাতাই ভূমাতৃক মাতিলে আৰু ভূমাতৃক মাতি ক'লে যে মোক তোমাৰ কোলাত শুৱাই দিয়া, তোমাৰ কোলাত মোক লৈ যোৱা। আৰু সীতা মাতা ভূমিষ্ঠ হৈছিলে। আৰু সেই তেনেকেই ৰীতা চৌধুৰী বাইদেউ একেটাই কথাই কৈছে যে মই প্ৰকৃতিৰ মানুহ, মোৰ প্ৰকৃতিৰ দ্বাৰা মই উৎপন্ন হৈছোঁ, গতিকে মোক মোৰ মৃত্যুৰ পিছত
মোৰ আই মাতৃৰ কোলাত মোক শান্তভাৱে শুৱাই দিব। ইয়াত হিন্দুক অপমান কৰা ক'ত দেখা পালে? সেইটো কাৰণে কওঁ বন্ধুসকল, হিন্দু সনাতনী যদি হয় নহয়, হিন্দু সনাতনী সংস্কাৰখিনি জানিব লাগিব। যদি সেই সংস্কাৰখিনি থাকিলে নহয়, তেতিয়াহ'লে সেই ৰীতা চৌধুৰী বাইদেউক ইমানকৈ বেয়াকৈ অপমানিত নকৰিলে হয়। আজি ৰীতা চৌধুৰী বাইদেউক টাৰ্গেট কৰি লৈ পেলাই যিখিনি মন্তব্য আহি আছে, যিখিনি মানে কথা কৈ আছে, সেইখিনি যিখিনি লিখিছে, যিখিনি কৈ আছে নহয়, কিন্তু তেওঁলোক শিক্ষিত, উচ্চ শিক্ষিত লোক, আৰু উচ্চ শিক্ষিত লোক হৈ ইমান অজ্ঞানীৰ দৰে লিখি থকাৰ কাৰণটো কি আপোনালোকে নিজে চিন্তা কৰক, যে তেওঁলোকৰ হিন্দু সনাতনীৰ সেই সংস্কাৰখিনি নাই। সংস্কাৰখিনি নথকাৰ অভাৱত আজি ৰীতা চৌধুৰী বাইদেউক টাৰ্গেট কৰি দিছে। গতিকে তেনেকুৱা বহুত দেখিবলৈ পোৱা যায় বন্ধুসকল। হিন্দু সনাতনীৰ নাম লৈ লৈ মানুহক বেয়াকৈ কোৱা, মানুহক বেয়াকৈ মন্তব্য কৰা, হয়নে? কোনোবাই কিবা এটা পোষ্ট লেখাৰ লগে লগে তই মিয়া হয়। আজি সেই মৰিয়নিৰ বাইদেউ এগৰাকী, কি নামটো বাইদেউটো পাহৰি গ'লোঁ, সেই বাইদেউগৰাকীয়ে কংগ্ৰেছক ছাপোৰ্ট কৰাৰ কাৰণে সেই বাইদেউগৰাকীক কিমান অশ্লীল ভাষাৰে মানে মন্তব্য কৰি আছে, তাৰ মানে গালি গালাজ পাৰি আছে। তো সেয়া কি হিন্দু সনাতনী? সেয়া কি হিন্দু সনাতনী সংস্কাৰ হয়? যদি আমি হিন্দু সনাতনী সংস্কাৰ আৰু প্ৰকৃততে আমি যদি হিন্দু একত্ৰিত কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে কাকবা গালি পাৰি, কাকবা হিংসাত্মক কথা কৈ, কাকবা বেয়াকৈ সমালোচনা কৰি কি আমি হিন্দুক একত্ৰিত কৰিব পাৰিম? কি হিন্দুক আমি সুৰক্ষা দিব পাৰিম? বন্ধুসকল, হিন্দুক সুৰক্ষা কৰাৰ কাৰো ক্ষমতা নাই। হিন্দু সনাতনী যি সংস্কাৰ, সেই সংস্কাৰে হিন্দুক সুৰক্ষা দিয়ে। বন্ধুসকল, যেনেকৈ এই পৃথিৱীৰ মানে 4টাৰ অংশ 3 অংশই পানী হয়, এটা অংশহে মাটি, হয়নে? পৃথিৱীৰ চাৰিওদিশে মানে 3 অংশ অকল পানী আৰু তাৰ মাজত অকল মাটি। ঠিক তেনেকৈ চাৰিওফালৰ 3 দিশে অকল বেলেগ সম্প্ৰদায়ৰ লোক, বেলেগ ধৰ্মাৱলম্বীৰ লোক, তাৰ মাজত অকল হিন্দু। এটা অংশ মাত্ৰ হিন্দু। সেই এটা অংশক সেই সাগৰখনে ধুই যদি পেলাব বিচাৰে নহয়, নিমিষতে ধুই লৈ যাব পাৰে। বন্ধুসকল, এবাৰ ভালকৈ গভীৰভাৱে চিন্তা কৰিব যে পৃথিৱীৰ 4 ভাগৰ 3 ভাগেই পানী, এভাগ মাটি, আৰু সেই মাটিখিনি সেই সাগৰে পানীয়ে যদি ডুবাই নিব বিচাৰে নহয়, নিমিষতে ডুবাই নিব পাৰে। ঠিক তেনেকৈ এই পৃথিৱীত 4 ভাগৰ এটা ভাগহে হিন্দু, বাকী ভাগ কি হয় আপোনালোকে নিজে চিন্তা কৰক। সেই বাকী ভাগকেইটাই যদি শেষ কৰোঁ বুলি কয় নহয়, হিন্দুক নিমিষতে শেষ কৰি দিব পাৰে। কিন্তু হিন্দু সনাতনীৰ সংস্কাৰে, হিন্দু সনাতনীৰ ধৰ্মই হিন্দুক বচাই ৰাখি আছে। মনত ৰাখিব সেই কথাটো। গতিকে আমি হিংসাত্মক কাম কৰাতকৈ সংস্কাৰী হোৱাটো প্ৰয়োজনীয়। আমি সংস্কাৰী হ'ব লাগিব। আনে কি কৈছে, আনে যদি গালি পাৰিছে নহয়, তেওঁ প্ৰেমেৰে বুজাব লাগিব। মহাত্মা গান্ধীয়ে যি কৰিছিলে, নাথুৰামে সেই কথাকে বুজি নাপালে। মহাত্মা গান্ধীয়ে যিখিনি পাকিস্তানলৈ গুচি গৈছিলে, সেই পাকিস্তানী মুছলমানক যিটো অংশ দিব লাগিছিলে, সেই অংশটো নিদিবৰ কাৰণে আমাৰ ভাৰতৰ হিন্দু ফালৰ পৰা কথা হৈছিলে যে সেই পইচাটো দিব নালাগে, কাৰণ তেওঁলোকে যেতিয়া যুদ্ধ কৰিছে। কিন্তু মহাত্মা গান্ধীয়ে নামানিলে যে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে লৈ যাওক। সেইটো মহাত্মা গান্ধীয়ে হিন্দু সনাতনী সংস্কাৰ দেখুৱাই থৈ গ'ল। সেইকাৰণে মহাত্মা গান্ধীক, বাপুজীক ঈশ্বৰৰ ৰূপ বুলি কোৱা হয়, ঈশ্বৰৰ অৱতাৰ বুলি কোৱা হয়। সেই ৰাম বুলি কৈ পেলাই মহাত্মা গান্ধী এনেই মৰা নাছিল, হয়নে? তো মহাত্মা গান্ধীয়ে
হিন্দু সনাতনী সংস্কাৰৰ মতত কাম কৰিছিলে, কিন্তু নাথুৰামে সেই কথা বুজি নাপালে। কিন্তু আজি একাংশই আকৌ নাথুৰামক শ্ৰেষ্ঠ বুলি ক'বলৈ যায়, কিন্তু নাথুৰাম শ্ৰেষ্ঠ নহয়। মহাত্মা গান্ধীয়ে সেইখিনি নকৰাহেঁতেন আজি গোটেই পৃথিৱীৰ দেশে যে আমাক ভাৰতীয়খিনিক দেখিব নোৱাৰিলেহেঁতেন, আমাক দোষাৰোপ কৰিলেহেঁতেন। কিন্তু মহাত্মা গান্ধী সেই কৰ্মই আজি পৃথিৱীৰ প্ৰত্যেকখন দেশে আমাক ছাপোৰ্ট কৰে, সমৰ্থন কৰে। সেয়া একমাত্ৰ মহাত্মা গান্ধীৰ কাৰণ। তো বন্ধুসকল, মই হিন্দু হ'লেই নহ'ব, মই সনাতনী হ'লেই নহ'ব, মোৰ মাজত সংস্কাৰখিনি থাকিব লাগিব। সেই 30টা সংস্কাৰ আৰু এদিন বনাম, সেই 30টা সংস্কাৰৰ ওপৰত ভিডিঅ' এটা বনাম। কিন্তু সেই ভিডিঅ' মই এই প্ৰফাইলত আপলোড নিদিওঁ, মই PKB ডিফাৰেণ্ট পেজত আপলোড দিম। হিন্দু সনাতনীৰ ওপৰত বনাম, হিন্দু সনাতনীৰ কি কি সংস্কাৰ আছে আৰু সেই সংস্কাৰখিনিয়ে আমাক কি কয় তাৰ ওপৰত এটা ভিডিঅ' বনাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় হিন্দু সনাতনী মানে কি আৰু হিন্দু সনাতনী সংস্কাৰ কি আৰু আমি কৰিছোঁ কি, হয়নে? তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।